সেইদিনাখন আমি গৈছিলোঁ হাল বাবলৈ। তাৰ পিছ মুহূৰ্ততে সিহঁতে এক কোবত দা জাঠি লৈ পেলাই মানে আমাক আকৰ্ষণ কৰিবলৈ আহিছিলে, আক্ৰমণ কৰিবলৈ আহিছিলে। কোনো ৰকম আমি প্ৰাণ ৰক্ষা কৰি সৰু নাও এখনত আমি উঠি পেলাই আমি ঘৰমুখীয়া হ'লোঁ। আপোনালোকৰ আৰক্ষী আছিল নেকি? সেইদিনাখন আৰক্ষী নাই। পিছদিনাখন আমি কেছ এটা দিলোঁ। কেছটো দিয়াত আমাৰ লগত গ'ল 4জন আৰক্ষী। আৰক্ষীকেইজন থকা অৱস্থাত প্ৰায় 300-400 মানে মানুহে আমাক ঘেৰি ধৰিছে। ধৰি পেলাই মানে এনেকুৱাই মানে সিহঁত সাজু হৈ আছে। আগদিনাখনে সিহঁতে দা জাঠি জোং মানে লৈ আৰু এইবিলাক মানে পূৰা হাথিয়াৰ পত্ৰ লৈ সিহঁতে যোগাৰ হৈ আছে। আমি পুলিচকেইজনৰ লগত মই কোনো ৰকম প্ৰাণ ৰক্ষা কৰি মানে সৰু নাও এখনত উঠি আমি আহিলোঁ। নানান খেতি কৰি আমি ঘৰ চলি আছিলোঁ, কিন্তু আজি অলপমান দিনৰ পৰা সিহঁতৰ অত্যাচাৰত আমাৰ খেতি বাতি কৰিবলৈ যাব নোৱাৰা হ'ল। সিহঁতে জাঠি জোং লৈ আহে মাৰিবলৈ। মোৰ দাদা আৰু মোৰ মানুহজন, মোৰ দেউতা পলাই সাৰি আহিছে। সেয়া উপাৰ্জনতে আমি ঘৰখন চলি আছিলোঁ। আমাৰ 6-7টা পৰিয়াল। এতিয়া সেই আছাদ আলী বোলা মানুহজনে গোটেই মাটি দখল কৰি ল'লে। লোৱাৰ পৰা আমাৰ অৱস্থা একেবাৰে বেয়া হৈ আহিল, কাৰণ আমাৰ আৰু মাটি নাই, তাতেই মাটি আছিলে, চলিব পৰা ৰাস্তা নাই। সেইকাৰণে আমি মন্ত্ৰী মহোদয়ক, মামাক যাতে আমি অনুৰোধ কৰিছোঁ, সেই মাটিখিনি যাতে আমাক যেনে তেনে যিকোনো উপায়ে আমাক দখলত দিয়ে যেন। মোৰ শহুৰ দেউতাহঁতৰ মাটি আছিলে, আজি 3 পাৰ আগতেই গৈ আছে তালৈ মাটি হেৰি কৰিবলৈ, কিন্তু বহুত চেষ্টা কৰিছে, নাই পৰা নাই। মাজতে গৈছিলে, গৈ চাই চিতি পুলিচো গৈছিলে, পুলিচো সেয়া মাটি হেৰি কৰি একো কৰিব নোৱাৰিলে। কিন্তু আজি 3 দিনৰ আগত গৈছিলে, আগত যাওঁতে মানে মাটি ওচৰ পাইছিলগৈ, সিহঁতে মানে বহুত হেৰি কৰিলে, জাঠি জোং লৈ আহি মানুহখিনিক মানে আক্ৰমণ কৰা আদি কৰিবলৈ ধৰিছে আৰু যেনে তেনে মানে মানুহখিনি বাচি আহিছে আৰু। মই মানে ইমান চিনি নাপাওঁ, মাটিখিনিলৈ গৈ পোৱা নাই, কিন্তু মোৰ মানুহজনে আহি পেলাই কৈছে, মোৰ মানুহজনো গৈছিলে সেইদিনা, সিহঁতে জাঠি জোং লৈ আহি পেলাই মানে আগুৰি ধৰিছেহি আৰু। এতিয়া সদ্যহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ, যাতে আমাৰ যিখিনি বৰবিলৰ মাটি পৈতৃক সম্পত্তি, সেই মাটিখিনি তেখেতে যাতে অতি সোনকালে ব্যৱস্থা এটা কৰি আমাক ঘূৰাই দিয়ে। আৰু এতিয়া মানে মুছলমানৰ মিয়া আৰু মতা মানুহ একেলগে আহি আমাৰ যিখিনি মানুহ গৈছিলে তেখেতসকলক মানে কাটি পেলাই নদীত ভেচাই দিব। এইদে বুলি মানে আমাৰ ভিডিঅ' আছে, লাগে যদি আমি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক সেই ভিডিঅ'টো দিম। তেখেতে যদি আমাক অকণমান সহায় কৰক এই মাটিখিনিৰ কাৰণে।